এইখন হৈছে মাহীয়ে অনা মোলে চাদৰ এখন লৈ থৈছিলে এখন দিছে আৰু মোক বিহু বুলি উপহাৰ যেনেকুৱাই নহওক লাগিলে সৰু হওক ডাঙৰ হওক ভাল লাগিছে মোৰ মানে চাদৰখন মোৰ বহুত ভাল লাগিছে মানে কোনোবাই যদি কিবা এটা দিয়ে ন মনটো সঁচাকৈ বহুত ভাল লাগে তো এইখন এতিয়া মই পিন্ধি আৰু আনফালে এয়া অলপ ওলাই যাওঁ বুলি ভাবিছোঁ আৰু এইপিনে মানে বিহু দি আছিলে তো টিভিত আৰু বিহুটো পাইছে বহাগ বিহু পালেহিয়ে আৰু সেইকাৰণে মানে টিভিত পূৰা বিহু দি আছে আৰু এই বিহু দিয়া দেখি এনেই অকণমান এনেই নাচি দিলোঁ জনাই নজনাই তো তাৰপৰা সৰু দেহাটো তলতে আছিলে তাক ল'ব লাগে তাক লৈ এপাক এনেই নাচি দিলোঁ আৰু তো এতিয়া আমি অলপ ওলাই যাম ওচৰলৈ দোকানলৈ খুৱাবলৈও আছে নহয় আজি দেৰিয়ে হৈছে এইফালে যাবলৈ ওলাইছোঁ ওচৰলৈ মানে আমাৰ ওচৰলৈ অলপ এই ল'ৰাকেইটাৰ মানে চেণ্ডেল আনিবলৈ যাওঁ তো তাকে দুইটাকে লৈ লৈছোঁ নহ'লে মানে আকৌ সৰু হ'ব ডাঙৰ হ'ব সেইকাৰণে ময়ো ওলাইছোঁ দুইটাকে মানে দোকানতে পিন্ধাই আনিম আৰু চেণ্ডেল নাইকিয়া হ'ল সেইকাৰণে যাওঁ আৰু এতিয়া আমি ওলাইছোঁ আৰু হাজবেণ্ড আছেহি ঘৰত সেইকাৰণে মানে যাব পাৰিছোঁ আৰু মাহী আছেহি আৰু সেয়াই আৰু আপোনালোকক স্বাগতম জনাইছোঁ অসমীয়া পৰি মায়াৰ অন্য এটি ব্লগলৈ এতিয়া এয়া চেণ্ডেল কিনিলোঁ দেখিছেনে এইপিনে কিনি ধুনীয়াকৈ দোকানতে পিন্ধাই দিলোঁ জোখতে পালোঁ বাৰু কৰিবা তাৰপিছতে এয়া এতিয়া নেক্সট দিনা হয় দেহা নাচাই দিয়া এইপিনে ডাঙৰ দেহা চাওঁ এনে চাওঁ দেহা মানুহ জজ কৰিল আমাৰ দেহা দুইটাই জজ কৰিলে দেই এনে চাই দিয়া বাবা কালি এযোৰ চেণ্ডেল আমাৰ সৰু দেহা চাওঁনে শুনছা বাবা জজ কৰিলে বাজিছে 12টা বাজিছে 12টা আৰু এতিয়া ল'ৰা মানে শুই উঠিছে ৰাতিপুৱা উঠিলে আকৌ তাৰপিছত আকৌ শুলে খাই বৈ তো এতিয়া উঠি লত অকণমান দেৰি পিছতে গা পা ধুৱাই বৈ এতিয়া খিচিৰি বনালোঁ গা নোধোৱাৰ আগতে খিচিৰিকণ পাতি থৈ গ'লোঁ এতিয়া সেইকণকে খুৱাই দিব লাগিব কালি ব্লগ কৰা নহ'লেই এতিয়া আকৌ ব্লগটো ষ্টাৰ্ট কৰিছোঁ তেনেকৈ কৰিম আৰু যিকণ পাৰোঁ চাই থাকিব এতিয়া মোৰ মানে এনেকৈ সেয়া এই বিচনাখনৰ পৰা মানে এনেই এক ছেকেণ্ডো এনেই নাথাকা জোতা নেপেলাবা ওপৰত তোলা একদম বিচনাৰ পৰা নিজে নামিব পাৰে এইখনৰ পৰা নামিব পাৰে সেইখনৰ পৰা নামিব পাৰে কি কৰিছা শুন ওপৰত তুলি থোৱা আনফালে আকৌ এয়া ৰুমটো ইমানেই মানে ঠেক হৈছে নহয় ল'ৰাকেইটা মানে বিচনাত পটককৈ উঠে নামে সেইকাৰণে আৰু ৰুমটো মানে জেগা নাইকিয়া হ'ল আৰু হেড বক্সটোত উঠি মানে দুইটাই জঁপিয়াই তো সেইকাৰণে বিচনাখন খুলি পেলালে আজি খুলি এয়া তলত একদম গাদি পাৰি দিলে এতিয়া তলতে মানে থাকিম এনেকৈ শুই পিনি কাৰণ তলত পৰিলে ইমান দুখ নাপায় বাৰু কিন্তু ওপৰৰ পৰা পৰিলে বেছি দুখ পাব আৰু ৰুমটো মানে ইমানেই বস্তু বাহানি হৈ গ'ল নহয় মানে থ'বলৈ জেগা নাই সেইকাৰণে বিচনা এখন একেবাৰে খুলিয়ে পেলালোঁ আজিৰ পৰা এনেদৰে শুম তলত এতিয়া মানে নিশ্চিন্ত আৰু দেহা দুইটাই এতিয়া উমলি আছে দুইটাই এনেদৰে উমলি থাকে বাৰু খালি মানে পৰে সেইকাৰণে মানে বিচনাখন খুলি পেলালোঁ এতিয়া তলত মই বহি আছোঁ আৰু সিহঁত দুইটাই মানে উমলি আছে আৰু মই তাকে চাই আছোঁ কাৰণ এৰিব নোৱাৰি তাৰমানে তলত থাকিলেও মানে তলতো পৰি থাকে মানে এনেকুৱা বাজিছে 7:10 সেইপিনে ল'ৰা আৰু আজিৰ ৰাতিৰ খানা এইপিনে মাছ জোল বিলাহী হাজবেণ্ডে বনালে মই ফ্ৰাই কৰি নিলোঁ এইপিনে পেটু ভাজি মামান খাম দেই আমি মামান খাম দিছোঁ বা গৰম ৰুমৰ অৱস্থা নাই এয়া ভাতটো খাই লওঁ এতিয়া এইফালে আমাৰ দেহা দুটাৰ নতুন চোলা এইকেইযোৰ উইল বয় এইকেইযোৰ আহিছিলে এইকেইযোৰ অকণমান সৰু আহিলে বাৰু হ'লেও মানে এতিয়া গৰমত কেঁচিৰ কাৰণে ভাল হ'ব তো ইয়াৰ পেণ্টটো মই
পোৱাই নাই বিচাৰি সেইখিনি অহাৰ লগে লগে জাপি থৈ দিলোঁ এইটো এটাক পিন্ধাব লাগিব এটাক বাৰু আগৰকৈ পিন্ধাই দিলোঁ এয়া গা ধুৱাই আনি এইযোৰ আহিছিলে আমাৰ দেহাকেইটা নতুন চোলা এতিয়া সৰু দেহাটো গা পা ধুৱাই আনিলোঁ ডাঙৰ দেহাটো শুই উঠিছে কাৰণে অকণমান ৰৈ দিছোঁ লাহে ধীৰে গাটো ধুৱাব লাগিব তো তাৰ চুলিকেইডালো অকণমান মিলাই দিব লাগিব তো সেয়া এতিয়া এয়া আজৰি তেনেকৈ হোৱাই নাই তো তাক আজৰি কৰাৰ পিছত আকৌ খিচিৰি বনাব লাগিব সেয়াই আৰু কাম ডাঙৰ দেহাটো গা পা ধুৱাই একেবাৰে আপোনালোকক লগ পাম কেতিয়া লগ পামতো মই ক'ব নোৱাৰোঁ হ'লেও মানে লগ পাম মই একোৱে কৰা নাই এনেকৈ আছোঁ বহুতেই গৰম পৰিছে ইমান প্ৰথমতে দেহা আঙুলি যাব প্ৰথমতে ইমানেই গৰম পৰিছে নহয় মা খালে সন্থোৱা